বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে কেনেকৈ লাভ কৰিব বিনামূলীয়া বিদ্যুৎ খৰচ হ'বনে নহয় এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা আমি সবিশেষ এই তথ্য দিবলৈ চেষ্টা কৰিম সৰকাৰে দিব বিনামূলীয়া বিদ্যুৎ কেনেকৈ কৰিব আবেদন কিমান খৰচ হ'ব বিনামূলীয়া বিদ্যুৎক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ অধীনত আপুনি লাভ কৰিব বিনামূলীয়াকৈ বিদ্যুৎ আৰু পিএম সূৰ্য ঘৰ বিনামূলীয়া আঁচনিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে আপোনাক দিব ৰাজ সাহায্য আপুনিও লাভ কৰিব পাৰে বিনামূলীয়া বিদ্যুৎ আপুনি যদি বিনামূলীয়া বিদ্যুৎ লাভ কৰিব বিচাৰিছে এই খবৰ আপোনাৰ বাবে অত্যন্ত জৰুৰী 1 কিলোৱাটৰ বাবে সৰ্বমুঠ খৰচ 50,000 টকা কেন্দ্ৰীয় চৰকাৰে দিব আপোনাক 30,000 টকা ৰাজ্য চৰকাৰে আপোনাক দিব 5,000 টকা মাত্ৰ 5,000 টকাত আপুনি পাব 1 কিলোৱাটৰ সোলাৰ পেনেল আৰু 2 কিলোৱাটৰ সৰ্বমুঠ খৰচ 1 লাখ টকা কেন্দ্ৰীয় চৰকাৰে দিব আপোনাক 60,000 টকা আমি জনাই আছো আপুনি যদি বিনামূলীয়া বিদ্যুৎ লাভ কৰিব বিচাৰিছে তেতিয়ালে এই খবৰ আপোনাৰ বাবে অত্যন্ত জৰুৰী কিমান কিলোৱাটৰ বিদ্যুৎ ললে কিমান খৰচ হ'ব আমি আপোনালোকক জনাই আছো কেন্দ্ৰীয় চৰকাৰে 2 কিলোৱাটৰ যি বিদ্যুৎ সেই তাৰ বাবে আপোনাক দিব 60,000 টকা আৰু ৰাজ্য চৰকাৰে আপোনাক দিব 30,000 টকা আনহাতে আপোনাৰ খৰচ হ'ব মাত্ৰ কেৱল 10,000 টকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে আৰু মাত্ৰ 10,000 টকাত আপুনি পাব 2 কিলোৱাটৰ সোলাৰ পেনেল 3 কিলোৱাটৰ বাবে সৰ্বমুঠ খৰচ হ'ব 1 লাখ টকা 1,50,000 টকা আপুনি কিমান খৰচ কৰিব লাগিব চৰকাৰে আপোনাক কিমান দিব আমি জনাই আছো কেন্দ্ৰীয় চৰকাৰে আপোনাক দিব 78,000 টকা ৰাজ্য চৰকাৰে আপোনাক দিব 45,000 টকা আৰু আপুনি কিমান খৰচ কৰিব লাগিব আপুনি খৰচ কৰিব লাগিব কেৱল মাত্ৰ 27,000 টকা আৰু মাত্ৰ 27,000 টকাত আপুনি পাব 3 কিলোৱাটৰ সোলাৰ পেনেল আপুনি কোনো দালালৰ সহায় নোলোৱাকৈ লাভ কৰিব বিনামূলীয়া বিদ্যুৎ এই মুহূৰ্তত আপুনি আপোনাক জনাই আছো ডাঙৰ খবৰ বিনামূলীয়া বিদ্যুৎৰ বাবে আপুনি কি কৰিব লাগিব কিমান টকা খৰচ হ'ব সবিশেষ আপুনি কোনো দালালৰ সহায় নোলোৱাকৈ লাভ কৰিব বিনামূলীয়া বিদ্যুৎ চৰকাৰী কৰ্মচাৰীয়ে সোলাৰ পেনেলৰ বাবে ল'ব পাৰিব বেংকৰ পৰা ঋণ আৰু বেংকৰ পৰা লোৱা ঋণৰ বাবে 1% সুদ দিব চৰকাৰে বিনামূলীয়াকৈ বিদ্যুৎ লাভৰ বাবে শীঘ্ৰেই কৰক আবেদন আৰু আমি আপোনালোকক ৱেবছাইটটো জনাবলৈ চেষ্টা কৰিম আপোনাৰ স্ক্ৰিনত যেটো আছে pmsuryaghar.org.in ত গৈ আপুনি অনলাইন আবেদন কৰিব পাৰিব আৰু পিএম সূৰ্য ঘৰ এপ্লাই অনলাইনত ক্লিক কৰি কৰক আবেদন ডাকঘৰত গৈও পিএম সূৰ্য ঘৰ আঁচনিৰ বাবে কৰিব পাৰিব অফলাইন আবেদন এই মুহূৰ্তত আমি আপোনালোকক জনাই আছো এটা ডাঙৰ খবৰ চৰকাৰে দিব বিনামূলীয়া বিদ্যুৎ কেনেকৈ কৰিব আবেদন কিমান খৰচ হ'ব আমি সবিশেষ জনাইছো বিনামূলীয়া বিদ্যুৎক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ অধীনত আপুনি লাভ কৰিব বিনামূলীয়াকৈ বিদ্যুৎ পিএম সূৰ্য ঘৰ বিনামূলীয়া আঁচনিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে আপোনাক দিব ৰাজ সাহায্য 1 কিলোৱাটৰ বাবে সৰ্বমুঠ খৰচ হ'ব 50,000 টকা আৰু কেন্দ্ৰীয় চৰকাৰে আপোনাক দিব 30,000 টকা ৰাজ্য চৰকাৰে আপোনাক দিব 15,000 টকা আপোনাৰ খৰচ হ'ব কেৱল মাত্ৰ 5,000 টকা এয়া 1 কিলোৱাটৰ বিদ্যুৎৰ বাবে আৰু আপুনি 1 কিলোৱাটৰ যেটো সোলাৰ পেনেল সেই সোলাৰ পেনেল পাব মাত্ৰ 5,000 টকাত 2 কিলোৱাটৰ সৰ্বমুঠ খৰচ হ'ব 1 লাখ টকা কেন্দ্ৰীয় চৰকাৰে আপোনাক দিব 60,000 টকা ৰাজ্য চৰকাৰে আপোনাক দিব 30,000 টকা আৰু আপোনাৰ খৰচ হ'ব মাত্ৰ 10,000 টকা অৰ্থাৎ 2 কিলোৱাটৰ যি সোলাৰ পেনেল সেই সোলাৰ পেনেলৰ বাবে আপুনি মাত্ৰ দিব লাগিব 10,000 টকা 3 কিলোৱাটৰ সৰ্বমুঠ খৰচ হ'ব 1,50,000 টকা আৰু কেন্দ্ৰীয় চৰকাৰে আপোনাক দিব
হাজাৰ টকা ৰাজ্য চৰকাৰে আপোনাক দিব ৪৫,০০০ টকা আৰু আপোনাৰ খৰচ হ'ব কেৱল মাত্ৰ ২৭,০০০ টকা অৰ্থাৎ ২৭,০০০ টকাত আপুনি পাব ৩ কিলোৱাটৰ সোলাৰ পেনেল আপুনি কোনো দালালৰ সহায় নোলোৱাকৈ লাভ কৰিব পাৰিব বিনামূলীয়া বিদ্যুৎ চৰকাৰী কৰ্মচাৰীয়ে সোলাৰ পেনেলৰ বাবে ল'ব পাৰিব বেংকৰ পৰা ঋণ আৰু বেংকৰ পৰা লোৱা ঋণৰ বাবেও ১% সুদ দিব চৰকাৰে বিনামূলীয়া বিদ্যুতৰ লাভৰ বাবে শীঘ্ৰে সহজেই কৰক আবেদন pmsuryaghar.org গৈ কৰিব পাৰিব আবেদন আৰু PM সূৰ্যঘৰ এপ্লাই অনলাইনত ক্লিক কৰি কৰক আবেদন ডাকঘৰত গৈও PM সূৰ্যঘৰ আঁচনিৰ বাবে কৰিব পাৰিব অফলাইন আবেদন আৰু এই মুহূৰ্তত এই সন্দৰ্ভত আমাৰ লগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে আমি সেই মন্তব্যটো আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ লাইটৰ বিল লৈ বিভিন্ন সময়ত মানুহৰ মাজত আলাপ আলোচনা চলি থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটীলৈ যেতিয়া আহিছিলে তেখেতে এটা ডাঙৰ কথা কৈছিলে যে আমি যদি প্ৰত্যেকে ঘৰত 3 কিলোৱাটৰ এটা সোলাৰ পেনেল লগাই লওঁ তেতিয়ালে দুখীয়া আৰু নিম্ন মধ্যবিত্ত মানুহে ম্যাক্সিমাম 2 কিলোৱাট ইলেক্ট্ৰিচিটি ইউজ কৰে 1 কিলোৱাট তেওঁলোকে বিক্ৰী কৰিব পাৰিব আৰু কাক বিক্ৰী কৰিব পাৰিব চৰকাৰক বিক্ৰী কৰিব পাৰিব কিন্তু সোলাৰ পেনেলৰ দাম ইমানেই বেছি যে সাধাৰণ মানুহে এটো ব্যৱহাৰ কৰিব নোৱাৰে আৰু বৰ্তমান অসমত আমি দেখা পাইছো যে 3000 লোকৰ ঘৰতহে সোলাৰ পেনেল আছে আৰু সেই 3000 যাৰ ঘৰত সোলাৰ পেনেল আছে তেওঁলোকৰ লগত আমি কথা বতৰা পাতি দেখিছো যে তেওঁলোক খুবেই হ্যাপি কাৰণ তেওঁলোকৰ ঘৰত কোনো ইলেক্ট্ৰিচিটি বিল নাহে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা আঁচনি আনিছে PM সূৰ্যঘৰ মুফ্ত বিজলী যোজনা তাৰমানে PM সূৰ্যঘৰ আঁচনিৰ লগত যদি আপুনি থাকে আপোনাৰ বিজলী বিলটো মুফ্ত হলেই লগত 2 টকা আপুনি উপাৰ্জন কৰিব পাৰিব আৰু তেখেতে এই আঁচনিৰ বাবে ৭৫,০০০ কোটি টকা ভাৰতত আবণ্টন কৰিছে আৰু এই আঁচনিটোৰ জৰিয়তে 1 কিলোৱাটত ভাৰত চৰকাৰে ৩০,০০০ টকা সাহায্য আগবঢ়াব 2 কিলোৱাটত ৬০,০০০ আৰু 3 কিলোৱাটত ৭৬,০০০ এতিয়া যদি আপোনালোকে ম্যাথমেটিক্সটো চাই তেতিয়ালে দেখিব যে 1 কিলোৱাটত টোটাল যেটো বজাৰত দাম হয় 1 কিলোৱাটৰ সেইটো হল ৫০,০০০ টকা ভাৰত চৰকাৰে সাবসিডি দিলে ৩০,০০০ টকা তথাপিতো ২০,০০০ টকা ঘৰৰ পৰা যাব লাগিব গতিকে মধ্যবিত্ত পৰিয়াল বা দুখীয়া পৰিয়ালে তাত ৰিলাক্টেন্ট হ'ব সেই কাৰণে আজি আমি ঘোষণা কৰিছো যে ৰাজ্য চৰকাৰে ১৫,০০০ টকা সাবসিডি দিব তাৰমানে 1 কিলোৱাট যদি আমি ইলেক্ট্ৰিচিটি ঘৰত সোলাৰ পেনেল লগাও তাৰ খৰচ ৪৫,০০০ টকা ৫০,০০০ টকা 50,000 মোদী ডাঙৰীয়াই দিব ৩০,০০০ আৰু মামাই দিব ১৫,০০০ ৪৫,০০০ ৫,০০০ নিজৰ ফালৰ পৰা অসম চৰকাৰৰ এতিয়া যদি 2 কিলোৱাটৰ লগাও তাৰ খৰচ হল ৯০,০০০ টকা না প্ৰজেক্ট কস্ট হল 1 লাখ টকা মোদী ডাঙৰীয়াই দিব ৬০,০০০ ৰাজ্য চৰকাৰে দিব ৩০,০০০ তাৰমানে নিজৰ ঘৰৰ পৰা ১০,০০০ টকা লগাব লাগিব আৰু যদি 3 কিলোৱাট যদি আমি লগাও মোদী ডাঙৰীয়াই দিব 78,000 আমি দিম 45,000 তাৰমানে ১,৫০,০০০ টকা লাগে 3 কিলোৱাটত ১,২৫,০০০ টকা সাবসিডি হিচাপে পাব ২৫,০০০ টকা দিব লাগিব এতিয়া আমি এটা হিসাব কৰি চাইছো যেতিয়া এই ৫,০০০ টকা আপুনি পকেটৰ পৰা দিব লাগিব
যদি এবছৰ ঘৰৰ ইলেক্ট্ৰিচিটিৰ বিলটো নিদিয়ে 5000 টকাটো উঠি গ'ল যদি 2 কিলোৱাট লগাই 2 বছৰ ইলেক্ট্ৰিচিটি বিলটোত উঠি যাব আৰু 3 কিলোৱাট লগালে 3 বছৰৰ ইলেক্ট্ৰিচিটি বিলত উঠি যাব অসম চৰকাৰে ষ্টেট বেংক অফ ইণ্ডিয়াৰ লগত কথা পাতিছে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে আপোন ঘৰৰ দৰে ইয়াত বেংকৰ লোন ল'ব পাৰিব আৰু বেংকৰ লোনত মৰ্টগেজ দিব নালাগে আৰু বেংকৰ যি ইন্টাৰেষ্ট হ'ব তাৰো 1% ৰাজ্য চৰকাৰে অতিৰিক্ত কৰিব মই আকৌ এবাৰ ভাল কৰি বুজাই দিছো যাতে আমি সকলোৱে বুজি পাওঁ এটা সোলাৰ পেনেল যদি 1 কিলোৱাটৰ ঘৰত লগাও তাত 50000 লাগে 30000 টকা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিব 15000 টকা ৰাজ্য চৰকাৰে দিব 2 কিলোৱাট লগালে 60000 টকা মোদী ডাঙৰীয়াই দিব 30000 টকা ৰাজ্য চৰকাৰে দিব 3 কিলোৱাট লাগিলে 78000 টকা মোদী ডাঙৰীয়াই দিব ৰাজ্য চৰকাৰে 45000 টকা দিব ফলত নিজে কিমান দিব লাগিব 1 কিলোৱাট লগালে 5000 2 কিলোৱাট লগালে 10000 3 কিলোৱাট ললে 27000 সাধাৰণতে 2 কিলোৱাটত আমাৰ কামটো হৈ যায় জিৰো বিলৰ কাৰণে 3 কিলোৱাট মানে ব্যৱসায় কৰিব পাৰি তাৰমানে আমি ইলেক্ট্ৰিচিটি বোৰ্ডৰ পৰা পইচা ঘূৰাই পাম 1 কিলোৱাটত যেহেতু আমি ব্যৱসায় কৰিব নোৱাৰো 1 বছৰ ইলেক্ট্ৰিচিটি বিলত উঠি যাব 2 কিলোৱাটো আমি ব্যৱসায় কৰিব নোৱাৰো 1 বছৰৰ ইলেক্ট্ৰিচিটি বিলত ওলাই যাব 3 কিলোৱাটত আমি ব্যৱসায় কৰিব পাৰিম গতিকে ইলেক্ট্ৰিচিটি বিল মাফ হ'ল আৰু 1 কিলোৱাটৰ দাম ৰাজ্য ইলেক্ট্ৰিচিটি বোৰ্ডৰ পৰা পালো 3 কিলোৱাট লগালে টকাটো 2 বছৰত উঠি যাব 2 কিলোৱাট লগালেও 2.5 বছৰত উঠি যাব 1 কিলোৱাট লগালে এবছৰত উঠি যাব ইলেক্ট্ৰিচিটি বিল নিদি এইটো হ'ল সাধাৰণ জনতাৰ কাৰণে আঁচনি ফৰ দা নৰ্মেল সিটিজেন কিন্তু ৰাজ্য চৰকাৰ আৰু অসম ইলেক্ট্ৰিচিটি বোৰ্ডৰ যিমান কৰ্মচাৰী আছে এপিডিসিএল এইজিসিএল আমাৰ তিনিটাৰে যি কৰ্মচাৰী আছে তেওঁলোকৰ কাৰণে আমি আৰু এটা অতিৰিক্ত স্কিম আনিছো যে আপোনালোকে লোন লক এই 5000 টকা বা এই 10000 টকা আপোনালোকে লোন লক ঘৰৰ পৰা দিব নালাগে ষ্টেট বেংকৰ পৰা লোন লক মৰ্টগেজ দিব নালাগে উইদাউট মৰ্টগেজ দৰমাহাৰ একাউণ্টৰ পৰা টকাটো গৈ থাকিব তাতো আমি 1% ইন্টাৰেষ্ট সাবভেনশন দি দিম আপোন ৰিয়াছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিনামূলীয়া বিদ্যুৎক লৈ ডাঙৰ ঘোষণা বিনামূলীয়া বিদ্যুৎক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিৰ অধীনত আপুনি লাভ কৰিব বিনামূলীয়াকৈ বিদ্যুৎ আপুনিও যদি বিনামূলীয়া বিদ্যুৎ লাভৰ বাবে আবেদন কৰিব বিচাৰিছে তেতিয়ালে এই খবৰ আপোনাৰ বাবে অত্যন্ত জৰুৰী পিএম সূৰ্যঘৰ বিনামূলীয়া আঁচনিক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে আপোনাক দিব ৰাজ সাহায্য 1 কিলোৱাটৰ বাবে সৰ্বমুঠ খৰচ হ'ব 50000 টকা কেন্দ্ৰীয় চৰকাৰে আপোনাক দিব 30000 টকা ৰাজ্য চৰকাৰে আপোনাক দিব 15000 টকা আপোনাৰ খৰচ হ'ব কেৱল মাত্ৰ 5000 টকা মাত্ৰ 5000 টকাত আপুনি পাব 1 কিলোৱাটৰ সোলাৰ পেনেল 2 কিলোৱাটৰ বাবে সৰ্বমুঠ খৰচ হ'ব 1 লাখ টকা কেন্দ্ৰীয় চৰকাৰে আপোনাক দিব 60000 টকা ৰাজ্য চৰকাৰে আপোনাক দিব 30000 টকা আপোনাৰ খৰচ হ'ব কেৱল মাত্ৰ 10000 টকা আৰু মাত্ৰ 10000 টকাত আপুনি পাব 2 কিলোৱাটৰ সোলাৰ পেনেল 2-3 কিলোৱাটৰ বাবে সৰ্বমুঠ খৰচ হ'ব 1,50,000 টকা কেন্দ্ৰীয় চৰকাৰে আপোনাক দিব 78000 টকা ৰাজ্য চৰকাৰে আপোনাক দিব 45000 টকা আপোনাৰ খৰচ হ'ব কেৱল মাত্ৰ 27000 টকা অৰ্থাৎ মাত্ৰ 27000 টকাত আপুনি পাব 3 কিলোৱাটৰ সোলাৰ পেনেল আপুনি কোনো দালালৰ সহায় নোলোৱাকৈ লাভ কৰিব পাৰিব বিনামূলীয়া বিদ্যুৎ চৰকাৰী কৰ্মচাৰীয়ে সোলাৰ পেনেলৰ বাবে ল'ব পাৰিব বেংকৰ পৰা ঋণৰ বাবে 1% সুদ দিব চৰকাৰে বিনামূলীয়াকৈ বিদ্যুৎ লাভৰ বাবে শীঘ্ৰে কৰক আবেদন pmsuryaghar.org গৈ কৰিব পাৰিব আবেদন আৰু পিএম সূৰ্যঘৰ এপ্লাই অনলাইনত ক্লিক কৰি কৰক অনলাইন আবেদন ডাকঘৰত গৈ অফলাইনৰ জৰিয়তে আপুনি পিএম সূৰ্যঘৰ আঁচনিৰ বাবে কৰিব পাৰিব আবেদন আমাৰ লগত এই সন্দৰ্ভত
অন্য এক মন্তব্য আছে সেই মন্তব্যটো আমি আপোনালোকক আগবঢ়াইছো প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনি আপোনালোকে ইয়াত কেনেকৈ আবেদন কৰিব লাগে জানে যে পোষ্ট অফিচত গৈও আবেদন কৰিব পাৰে নহলে এটা পোৰ্টেল আছে https:/pmsuryaghar.gov.in অহাকালি ৰাতিপুৱা আমি টেলিভিছনতো গোটেই স্কিমটো দিম এডভাৰটাইজ আকাৰে আৰু বিজ্ঞাপনো দিম ৱেবছাইটৰ তাতে ডিটেইলছ পাই যাব আৰু পোষ্ট অফিচত ডাইৰেক্টলি আবেদনো কৰিব পাৰে https:/pmsuryaghar.gov.in এই আঁচনিটো লৈ কেইটামান দিন আগতে মই কমপ্লেইন পাইছিলোঁ শোণিতপুৰ জিলাত কিছুমান দালাল মানুহে ইয়াত সোমাইছে গতিকে মই ৰাইজক আহ্বান জনাম কোনো মাজৰ মানুহৰ সহায় নলব ঘৰত যাব পোৰ্টেলত ঘৰৰ পৰাই আবেদন কৰিব কাৰণ ইয়াত দালালৰ কোনো স্থান নাই সিলেকশন ফাৰ্ষ্ট কাম ফাৰ্ষ্ট বেচিছ কাৰণ টোটেলটো ৭৫,০০০ কোটি টকা গোটেই ভাৰতৰ পৰা এপ্লাই কৰিব গতিকে গোটেই ১০০ কোটি ভাৰতীয় আবেদন কৰিলেতো নহ'ব ৫ কোটি মানে পাব কিমান ৰাকেশ টাৰ্গেট ৰখা হোৱা তো ১ ক্ৰ'ৰ ৰখা হোৱা 1 ক্ৰ'ৰ যদি অসমত আমি পাম ৫ লাখ পাম গতিকে ফাৰ্ষ্ট কাম ফাৰ্ষ্ট বেচিছত হ'লে ভাল কিন্তু এই আঁচনিটো ইমান ভাল যে এই বছৰে বছৰে এক্সটেনশ্যন হৈ গৈ থাকিব প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মনত ইচ্ছা যে ইন দিছ ডিকেডছ আমি সোলাৰলৈকে গুচি আহিব লাগে যাতে আমি কাৰো ওপৰত ডিপেণ্ডেণ্ট নহওঁ